নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL আকৌ ঘূৰি আহিল গুৱাহাটীলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কিছু সময়ৰ পাছত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাজস্থান ৰয়েলছ যাৰ নেকি হোম গ্ৰাউণ্ড বৰ্ষাপাৰা ষ্টেডিয়াম সেকেন্ড হোম গ্ৰাউণ্ড আৰু লগতে চেন্নাই ছুপাৰ কিংছ এই দুটা টিমৰ মাজত হ'বলৈ গৈ আছে আৰু আমাৰ অসমৰ সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ দলটোৱে খেলিব ফুল টাইম কেপ্টেইন দিয়া হৈছে গতিকে তেখেতৰ ওপৰতটো আটাইতকৈ স্পটলাইট বেছিকৈ থাকিবই আৰু তেখেতৰ নেতৃত্বত জিকাটো বিচাৰিব সকলোৱে তেখেতৰ অধিনায়কত্বত জিকাটো বিচাৰিব তেখেতৰ নিজৰ পাৰফৰমেন্সটো কেনেকুৱা হ'ব তাৰ ওপৰতো কিন্তু দৃষ্টি থাকিব গতিকে ৰাজস্থান আৰু চেন্নাই ছুপাৰ কিংছ এই দুটা টিমৰ মাজত যদি আমি ৰেকৰ্ডৰ কথা ক'বলৈ যাওঁ 31খন সৰ্বমুঠ মেটচ হৈছে য'ত নেকি 16খন জিকিছে CSK আৰু ৰাজস্থানে জিকিছে 15খন 16 আৰু 15 বেছি ডিফাৰেন্স নাই প্ৰায় 50-50 গতিকে ক'বলৈ গ'লে দুইটা টিমৰ মাজত যেতিয়া খেল হয় তেতিয়া 50-50 টাইপ খেল হোৱাই কিন্তু দেখিবলৈ পোৱা যায় ৰাইভেলৰি এটা ধৰণৰ এটা খেল দেখিবলৈ পোৱা যায় বহুত ক্লোজ হোৱাও কেতিয়াবা দেখিবলৈ পোৱা যায় সো এই দুইটা টিমৰ প্লেইং 11টো কেনেকুৱা হ'ব এটো আমি অলপ চাই লওঁ আহক CSK প্লেইং 11 এনেকুৱা হ'ব পাৰে আয়ুষ মাহাত্ৰে সঞ্জু চেমছন ঋতুৰাজ গায়কোৱাড অধিনায়ক উৰ্ভিল পেটেল শিভম দুবে প্ৰশান্ত বীৰ জেমি অভাৰটন অঞ্চল কাম্বোজ নুৰ আহমেদ খালিল আহমেদ আৰু লগতে ৰাহুল চাহাৰ ৰাজস্থান ৰয়েলছৰ কথা ক'বলৈ গ'লে বৈভৱ সূৰ্যবংশী যশস্বী জয়সৱাল ৰিয়ান পৰাগ অধিনায়ক সিমৰন হেটমায়াৰ ধ্ৰুৱ জুৱেল উইকেট কিপাৰ দেন ৰবীন্দ্ৰ জাদেজা দাসুন চানাকা জোফ্ৰা আৰ্চাৰ সন্দীপ শৰ্মা ৰবি বিষ্ণৈ আৰু এডাম মিলনে এনেকুৱা হ'ব পাৰে তেওঁলোকৰ 11 সো এতিয়া আহিলো আমি আমাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ পিটছৰ কথা ক'বলৈ আমাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰায়ভাগ সময়তে ফ্লেট ট্ৰেক দিয়া দেখিবলৈ পোৱা যায় য'ত নেকি বেটিং ফ্ৰেণ্ডলি উইকেট হয় সহজতে বেটলৈ বলটো আহে বেটাৰৰ কাৰণে সুবিধাজনক হয় বলাৰসকলৰ কাৰণে কিন্তু ইমান সুবিধাজনক নহয় যথেষ্ট কষ্ট কৰিব লাগে অৱশ্যে সময় বাগৰাৰ লগে লগে মিডল অভাৰবিলাকত মধ্য অভাৰবিলাকত মাজৰ অভাৰবিলাকত সাধাৰণতে পিচ স্লো হৈ পৰে হেতু কাৰণে ইয়াত মাজৰ অভাৰবিলাকত স্পিনাৰ কামত দিয়ে আৰু স্পিনাৰৰ লগতে যিবিলাক ভেৰিয়েচন কৰিব পৰা বিধৰ বলাৰ তেনেকুৱা ধৰণৰ বলাৰবিলাক ডেথ বলাৰ টাইপৰ বলাৰ যিবিলাক থাকে তেনেকুৱা ধৰণৰ বলাৰসকলে অলপ ভেৰিয়েচন যদি কৰি দিয়ে তেতিয়া অলপ উইকেট উলুৱাই ইয়াত দেখিবলৈ পোৱা যায় কিন্তু যদি বৰ্ষাপাৰাৰ কথা ক'বলৈ যাওঁ বেটিং আৰু ৰানৰ কাৰণে বিশেষকৈ জনা যায় সো এইখন পিটছত বৰ্ষাপাৰা ষ্টেডিয়ামৰ পিটছত পৰাপক্ষত 190-200 প্লাছ এনেকুৱা ধৰণৰ হৈ থকাই দেখিবলৈ পোৱা যায় গতিকে প্ৰথম বেটিং কৰি যদি 200 প্লাছ দিয়ে সেইটো ভাল স্ক'ৰ হ'ব বলাৰসকলৰ কাৰণে এটা যুঁজ দিব পৰা স্ক'ৰে হ'ব কিন্তু সেফ নহয় সেফটোতো নহয় আপোনালোকে জানে যে আজিকালি সাধাৰণতে কেনেকুৱা ধৰণৰ খেল চলে T20ত শেষৰলৈকে থাকে ইম্পেক্ট প্লেয়াৰৰ নিয়মো আছে গতিকে বেটাৰো বহুত দীঘলীয়া লাইনআপ থাকে বেটিং লাইনআপ বেটাৰ বহুত থাকে হেতু কাৰণে 220 দিলেও আজিৰ যুগত সাধাৰণতে সেফ নহয় হেতু কাৰণে বোলিংও লগতে অতি উৎকৃষ্ট পৰ্যায়ৰ লাগিব ভাল বোলিং লাগিব তেতিয়াহে সাধাৰণতে খেল এখন জিকিব পাৰিব এটা টিমে কমপ্লিট টিম হ'ব লাগিব IPLৰ এইটোৱে সাধাৰণতে আটাইতকৈ ডাঙৰ বৈশিষ্ট্য যে আপুনি অকল বেটিং লৈ পেলাই খেল জিকিব নোৱাৰে বেটিং বোলিং দুইফালে আপুনি উৎকৃষ্ট টিম হ'ব লাগিব উইকেটো ল'ব পাৰিব লাগিব অকল বোলে বেটিংতে মাৰি আছে তেনেকুৱা নহয় পাছত চেছ কৰাত কিন্তু বিৰোধী টিমে আপোনাক গিৰাই দিব পাৰে তেনেকুৱা ধৰণৰ কথা হয় গতিকে এতিয়া কোনে ভাল খেলিব পাৰে দুইটা টিমৰ ফালৰ পৰা কোনে ভাল প্ৰদৰ্শন কৰিব পাৰে গুৱাহাটীৰ এই খেলখনত আমি যদি ক'বলৈ যাওঁ জয়সৱাল যশস্বী জয়সৱাল মই ভাবোঁ যে তেখেতে এটা ভাল ইনিংছ খেলিব লাগে ৰিয়ান পৰাগ অধিনায়ক আমি আশা কৰিম যে হোম গ্ৰাউণ্ডত তেখেতে ভাল খেলক কিন্তু আজিলৈকে কিন্তু গুৱাহাটীত যিমান খেল হৈছে ৰিয়ান পৰাগে ইমান বৰ বিশেষ খেল প্ৰদৰ্শন কৰা নাই গতিকে তেখেতৰ সেইটো এটা দায়িত্ব থাকিব যে এজ এ কেপ্টেইন সেইটো দায়িত্ব থাকেই কিন্তু গুৱাহাটীত যেহেতুকে ভাল পাৰফৰমেন্স দিয়া নাই IPLত সেইটো এটা আমাৰ দৃষ্টি থাকিব যে সেই বস্তুটো যে তেওঁ পুনৰ মানে বেয়া যিটো এটা নাম আছে যে গুৱাহাটীৰ ৰান নকৰা সেই বস্তুটো আঁতৰাই তেওঁ আকৌ ৰান কৰক সেইটো আমি আশা কৰিম ভাল ৰান কৰক অৰ্ধশতক কৰক আমি আশা কৰিম আৰু হেটমায়াৰক মই লেখত ল'ব পাৰোঁ ধৰিব পাৰোঁ হেটমায়াৰে কিবা এটা কৰিব বিশেষকৈ মই জয়সৱালৰ ওপৰত বেছি আশা দেখিছোঁ সূৰ্যবংশীৰ নামটো ইয়াত কোৱা হয় সূৰ্যবংশীয়ে কিন্তু বহুত বেছি যিহেতুকে এটেকিং কৰে সূৰ্যবংশী সেইটো কাৰণে একদম আমি 100% গ্যাৰাণ্টি দিব নোৱাৰোঁ যে সূৰ্যবংশীয়ে ভাল খেলিবই বুলি কিন্তু জয়সৱালৰ ক্ষেত্ৰত মই ভাবোঁ যে অলপ চাই বুজি খেলিলে জয়সৱালে কেইটামান ৰান কৰিব পাৰিব ৰিয়ানেও যদি অকণমান কেইবাৰমান চাই বুজি খেলে ভাল কৰিব পাৰিব লাগে হেটমায়াৰে মাৰিব নিচিনা লাগিছে এখন পিটছত বাকি CSK কথা ক'বলৈ গ'লে আয়ুষ মাহাত্ৰে চেমছনে ইয়াত কিবা এটা খেলিব চেমছনে আৰু মেইন কথাটো হ'ল যে চেমছনে নিজৰ আগৰ যিটো টিম আছিলে সেইটো এগেইনষ্টত খেলিব প্ৰথমবাৰৰ কাৰণে ৰাজস্থানৰ কেপ্টেইনচি কৰাৰ পাছত ইমান বছৰ খেলাৰ পাছত তেওঁ পোনপ্ৰথমবাৰৰ বাবে আকৌ এইটো টিমৰ এগেইনষ্টত খেলিব গতিকে কেনেকুৱা কৰে নে চেমছনে কেনেকুৱা ধৰণৰ খেল প্ৰদৰ্শন কৰে সেইটো চাবলগীয়া হ'ব গতিকে চেমছনে মোৰ বোধহয় কিবা এটা ভাল কৰিব লাগে চেমছনে এইখন খেলত আৰু ডুবে থাকিব ডুবে ফৰ্মটো বেয়া নাছিলে ঠিকেই আছিলে মোটামুটি ভালেই খেলি আছিলে T20 বিশ্বকাপত গতিকে ডুবে সেইটো ফৰ্ম সাধাৰণতে আগবঢ়াই নিব লাগে ডুবেও ভাল খেলিব লাগে আয়ুষ মাহাত্ৰেৰ পৰা কেইটামান শ্বৰ্ট মই দেখিবলৈ পাব পাৰোঁ কেইটামান ৰান আপোনালোকে দেখিবলৈ পাব পাৰে সেইখিনি মই ক'ব পাৰোঁ বাকি বলিঙৰ যদি আমি কথা ক'বলৈ যাওঁ ৰাজস্থান ৰয়েলছৰ মোৰ মতে ইয়াত ৰবি বিষ্ণৈৰ বল ধুনীয়া হ'ব
ৰবি বিষ্ণুৰ বল ধুনীয়া পৰিব লাগে, উইকেট ল'ব লাগে ৰবি বিষ্ণুৱে কেইটামান, সন্দীপ শৰ্মাই কেইটামান উইকেট ল'ব লাগে, সন্দীপ শৰ্মাই মাজে মাজে অলপ ভেৰিয়েশ্যনটো কৰে ন, সেইটো কাৰণে ইয়াত উইকেট পাব লাগে এনেকুৱা ধৰণৰ পিটছত। একেদৰে CSK কথা ক'বলৈ গ'লে অঞ্চল কাম্বোজ এজন যথেষ্ট হাৰ্ড ৱৰ্কিং বলাৰ হয়, উঠি অহা বলাৰ হয়, তেখেতেও কিন্তু যথেষ্ট ভাল বলিং, সাধাৰণতে স্মাৰ্ট বলিং কৰাৰ কাৰণে জনা যায়, মাথা লগাই বলিং কৰে অঞ্চল কাম্বোজে CSK, ফাৰ্ষ্ট ক্লাছৰ বলাৰ, তথাপিতো উঠি অহা বলাৰ হিচাপে চোৱা হয়। গতিকে মই আশা কৰিছোঁ যে অঞ্চল কাম্বোজে ভাল কৰিব, লগতে নুৰ আহমেদ, তেওঁলোকৰ নুৰ আহমেদে কেইটামান উইকেট উলিয়াব লাগে বুলি মই আশা কৰিব পাৰোঁ। গতিকে সফল হ'বলগীয়া বেটাৰ বলাৰ এইখিনি আছিলে মই ক'লোঁ। আৰু মেইন কথাটো হ'ল যে আমাৰ অসমত ৰিয়ান পৰাগে কেপ্টেঞ্চি কৰিব, ফুল কেপ্টেইন হিচাপে প্ৰথমবাৰ, আগতেতো আংশিকভাৱে কেপ্টেইন হৈ আছিলে, সঞ্জুৱে হৈ আছিলে কেপ্টেইন। গতিকে চাবলগীয়া হ'ব এবাৰ কেনেকুৱা ধৰণৰ ৰিয়ান পৰাগৰ ফালৰ পৰা কেপ্টেঞ্চি হয়, আৰু নিজৰ পাৰফৰ্মেঞ্চটো গুৰুত্বপূৰ্ণ। গতিকে ৰিয়ান পৰাগৰ মূৰত কিন্তু বুজা এটা পৰিছে যে অকল কেপ্টেঞ্চিটো চম্ভালিলেই নহ'ব, কেপ্টেইন হিচাপে কিন্তু কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট হৈ পেলাই কিন্তু বেটিঙত ৰান কৰিব পাৰিব লাগিব। উইকেট ল'ব পাৰিলেতো ভালেই হয়, বল ইমান নকৰে বাৰু ৰিয়ানে, তথাপিতো উইকেটো যদি ল'ব পাৰে ভালেই হয়, কিন্তু বেটিঙত বেছি জনা যায় তেখেতক। গতিকে বেটিঙত আমি আশা কৰিছোঁ যে কেইটামান ৰান কৰিব, কেইটামান মানে যদি 500-600 ৰান কৰিব পাৰে গোটেই ছিজনটো মিলাই, তেতিয়াতো কথাই নাই ইণ্ডিয়ান টীমত সুযোগ পোৱাৰ ক্ষেত্ৰত। ইণ্ডিয়ান টীমততো ছিলেকশ্যনৰ ক্ষেত্ৰত সাধাৰণতে বহুত দৃষ্টি থাকে ন, IPL টীমবিলাকত কেনেকুৱা খেলিছে প্লেয়াৰবিলাকে, টপ 5 লিষ্টত কোন কোন আছে, এনেকুৱাবিলাক কথা চায়, টপ 3 লিষ্টত কোন কোন আছে, টপ 1 টপ 2 থাকিলেতো কথাই নাই। গতিকে সেই তেনেকুৱা ধৰণৰ কথা হয়, এটা যদি ভাল ছিজন যায় ৰিয়ান পৰাগৰ বেটৰ পৰা পুনৰ T20 টীমলৈ কামবেক হ'বগৈ পাৰে। গতিকে মই আশা কৰিছোঁ যে ৰিয়ানৰ নেতৃত্বত এই গুৱাহাটীত যিমানকেইখন খেল হ'ব গোটেইকেইখনতে ভাল প্ৰদৰ্শন কৰক, ৰিয়ানৰ কেপ্টেঞ্চি ভাল হওক, গোটেইকেইখন যদি ৰিয়ানৰ কেপ্টেঞ্চিত জিকিব পাৰে তেতিয়াতো কথাই নাই। আমি আশা কৰিম, আমি অসমৰ হিচাপে তেখেতক ছাপোৰ্টটো কৰোঁ, আমাৰ সদায় ছাপোৰ্ট এটা আছে, ভাল কৰক বুলি তেখেতৰ কাৰণে শুভাশা আছে, বেষ্ট উইচেছ আছে। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম, ভাল লাগিলে যদি এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত জনাব কোনে কোনে আপোনালোকৰ এইখন খেল চাবলৈ বা ইয়াৰ পাছৰো কোনখন খেল চাবলৈ আপোনালোকে টিকেট লৈছে, কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকে ষ্টেডিয়ামত কোনখন খেল গৈ পেলাই চাব, এইখনেই চাব নে বেলেগ কিবা এখন চাব, তাত কমেণ্টত জনাব। আৰু তেতিয়াহ'লে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ, ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, অলপ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব, লগতে হাইপ দি দিব, হাইপ দিলে আমাৰ চেনেল আগবাঢ়ি যোৱাত সহায় হয়। তেতিয়ালৈকে ধন্যবাদ, আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে।